অলপ আগত আমি গম পাইছোঁ যে আমাৰ জুৰিয়াৰ এজন শিক্ষকে প্ৰাথমিক স্কুলৰ এজন ছাত্ৰীৰ লগত অপচেষ্টা কৰাৰ চেষ্টা কৰিছিল আৰু এই ক্ষেত্ৰত স্থানীয় ৰাইজে আটক কৰি ইতিমধ্যে জুৰিয়া আৰক্ষী থানাক গতাই দিছে আৰু বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আমি জুৰিয়া আৰক্ষী প্ৰশাসনক আমি দাবী উত্থাপন কৰিছোঁ, সঁচা অৰ্থত এই শিক্ষকজন যদি এই ঘটনাত জড়িত আছিল আৰু আৰক্ষীয়ে তদন্তক্ৰমে কঠোৰৰ পৰা কঠোৰতম আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু যদি সঁচা অৰ্থত কোনোবা কাৰোবাৰ লগত আক্ৰোশমূলকভাৱে এই ঘটনাটোত জড়িত কৰাইছে তেনেহ'লে আৰক্ষীয়ে সঠিক তদন্তক্ৰমে শিক্ষকজনক মানে মুক্ত দিব লাগে। গতিকে আপোনালোকে জানে যে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে পূৰ্বৰ পৰাই যে এনেকুৱা জঘন্য ঘটনাৰ বিৰুদ্ধে আমি আগৰ পৰাই মাত মাতি আহিছোঁ। আমাৰ লগত কোনো ধৰণৰ আপোচ নাই, কোনো কনফাৰ্মাইজ নাই। কথা হ'ল এনেকুৱা জঘন্য ঘটনা কৰা ব্যক্তিৰ কোনো জাত নাই, কোনো ধৰ্ম নাই, কোনো ধৰণৰ পৰিচয় নাই। গোটেই অসমত ইতিমধ্যে প্ৰায় সপ্তাহ ধৰি এনেকুৱা জঘন্য ঘটনা সংঘটিত হৈ আহিছে আৰু আমি মোবাইল খুলিলেই দেখা পাওঁ ইয়াত দৰ্শন হৈছে, ইয়াত ইমুক শিক্ষক, এই ছাত্ৰীৰ লগত এনেকুৱা ঘটনা সংঘটিত হৈছে। আজি ৰাতিপুৱাও আজিৰ দিনত প্ৰায় 4-5টা ঘটনা সংঘটিত হৈছে। গতিকে আৰক্ষীয়ে এনেকুৱা ব্যৱস্থা তেওঁলোকৰ ওপৰত কৰিব লাগে যি ব্যৱস্থাই পুনৰ কোনো ঠাইত এনেকুৱা ঘটনা নিলজ্জ ঘটনা সংঘটিত হ'ব নোৱাৰে। আৰু আমি চৰকাৰকো আমি আহ্বান জনাইছোঁ, চৰকাৰে এই দৰ্শন কৰাৰ ক্ষেত্ৰত এনেকুৱা আইন আনিব লাগে যি আইনৰ জৰিয়তে অসমত এনেকুৱা কুকাণ্ড আৰু এনেকুৱা নিলজ্জ ঘটনা যাতে সংঘটিত নহয় আৰু এনেকুৱা ঘটনা কৰা ব্যক্তিৰ কোনো ধৰণৰ ধৰ্ম নাথাকে, কোনো ধৰণৰ জাত নাথাকে। আপোনালোকে জানে সিদিনা ডিঙৰ যিটো ঘটনা সংঘটিত হৈছে আৰু দুজন অভিযুক্ত যেতিয়া পলাই আছিল, আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে বহুত আপ্ৰাণ চেষ্টা অব্যাহত ৰাখি আমি দুয়োজন অভিযুক্তক কৰায়ত্ব কৰি আমি SP মহোদয়ক আমি সমজাই দিছিলোঁ। গতিকে কোনোবা এই ডিঙৰ ঘটনাৰ আলম লৈ গোটেই অসমত যিটো শান্তি সম্প্ৰীতিৰ যিটো এনাজৰীডাল, এই ভাতৃত্ববোধ যিটো এনাজৰীডাল এইটো বিনষ্ট কৰিবলৈ একাংশ সংগঠনে লাগি পৰিছিল। বিভিন্ন সচেতন মহল বিভিন্ন ধৰণৰ এই ক্ষেত্ৰত প্ৰতিবাদ সাব্যস্ত কৰিছিল। গতিকে আমিও সংখ্যালঘু সংগ্ৰাম পৰিষদে এই ক্ষেত্ৰত দুখ প্ৰকাশ কৰিছোঁ, আমিও প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যে দৰ্শন কাণ্ডৰ লগত জড়িত থকা অভিযুক্তৰ কোনো ধৰণৰ জাত নাই, কোনো ধৰ্ম নাই। গতিকে এনেকুৱা কাণ্ড কৰা ব্যক্তিৰ নাম লৈ কোনো ধৰ্মীয় মেৰুকৰণ হ'ব নালাগে, কোনো ধৰণৰ ৰাজনৈতিক ষড়যন্ত্ৰ হ'ব নালাগে। সমাজৰ পৰা এনেকুৱা আৱৰ্জনা বা এনেকুৱা নিলজ্জ ব্যক্তিসকলক একেবাৰে সমাজে বৰ্জন কৰিব লাগে আৰু সমাজে এই ব্যক্তিসকলক কোনো ধৰণৰ স্থান দিব নালাগে, ইয়াত হিন্দু হওক বা মুছলমান হওক। আমাৰ কথা হ'ল এই জাতীয়বাদী ব্যক্তিসকলক আমি প্ৰশ্ন কৰিছোঁ, এই ডিঙৰ ঘটনাক লৈ যে আপোনালোকে যি ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল আমিও ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিন্তু তাৰ পিছত যে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ যিটো আপ্ৰাণ চেষ্টা অব্যাহত আপোনালোকে ৰাখিছিল, তাৰ পিছত প্ৰায় 50টা ওপৰত দৰ্শন কাণ্ড যে সংঘটিত হ'ল অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ, এই ক্ষেত্ৰত আপোনালোকে কি প্ৰতিবাদ সাব্যস্ত কৰিছিল? আপোনালোকে নিমাত কিয়? আপোনালোকৰ কোনো প্ৰতিক্ৰিয়া নাই। তাৰ মানে কি দৰ্শন কাণ্ড কেৱল মুছলমানে কৰে নেকি? এনেকুৱা আপোনালোকে বুজাব বিচাৰিছিল নেকি? গতিকে আমি মুছলমান বুলি কথা নাই, হিন্দু বুলি কথা নাই, কোনো জনগোষ্ঠী বুলি কথা নাই। এনেকুৱা দৰ্শন কাণ্ড ব্যক্তিসকলক ফাঁচীৰ দাবী জনাইছোঁ আৰু ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে আমি দাবী উত্থাপন কৰিছোঁ। আৰু যদি এনেকুৱা ঘটনাত বা আজি জুৰিয়াত যিটো ঘটনা সংঘটিত হৈছে আমি অতিকৈ লজ্জিত। সঁচা অৰ্থত ব্যক্তিজন যদি এই ক্ষেত্ৰত জড়িত আছে কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ আমি দাবী কৰিছোঁ। আৰু কোনো চক্ৰত পৰি যদি মাষ্টাৰজনক কোনোবাই ব্লেকমেইল কৰিছে এই ক্ষেত্ৰতো আৰক্ষী প্ৰশাসনক আমি দাবী উত্থাপন কৰিছোঁ যে নিৰপেক্ষ তদন্ত কৰি যাতে কোনো ধৰণৰ আইনৰ কোনো ফাঁক নাথাকে, কোনো ধৰণৰ ইয়াত সুৰুঙা নাথাকে, তন্ন পৰীক্ষা কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰক। তাৰ বাবে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদ আমি দাবী উত্থাপন কৰিছোঁ। আৰু আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে পূৰ্বতেই কৈছোঁ যে এনেকুৱা অপৰাধী আৰু এনেকুৱা জঘন্য কাণ্ড সকলো সমাজৰ সৰ্বস্থ ৰাইজ ওলাই আহি এই ক্ষেত্ৰত প্ৰতিবাদ সাব্যস্ত কৰিব লাগে। আৰু আমাৰ সমাজতো কিছুমান কাম আমাৰ কৰিব লগা আছে, এই কামখিনি আমি সমাজ সচেতন আৰু বিভিন্ন পক্ষই ওলাই আহি এই সমাজত এইবিলাক আৱৰ্জন নাইকিয়া কৰাৰ কাৰণে আমি পূৰ্বৰ পৰা দাবী উত্থাপন কৰিছোঁ। কাৰণ আমাৰ সমাজত বা বিভিন্ন ক্ষেত্ৰত আমি দেখিছোঁ এইবিলাক ঘটনাই আমাৰ বিশেষকৈ আমাৰ সংখ্যালঘু সমাজত এটা লজ্জিত কৰে। আমি অতিকৈ দুখ পাওঁ, আমি কষ্ট পাওঁ। গতিকে এনেকুৱা ঘটনা কি কাৰণে হয় আমি আচৰিত অনুভৱ কৰিছোঁ, আমি প্ৰশ্ন কৰিছোঁ। গতিকে প্ৰত্যেক সমাজত যিকোনো এলেকাতেই নহওক কিয়
সচেতন হ'ব লাগে, আৰক্ষী কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু ইয়াত মধ্যস্থ কৰা ব্যক্তিসকলক কোনো ধৰণৰ আৰক্ষীয়ে প্ৰশ্ৰয় দিব নালাগে আৰু এইবিলাক কাণ্ডৰ লগত কোনো আপোচ নাই, কোনো সামাজিক কোনো ব্যৱস্থা নাই, সামাজিক ব্যৱস্থাত যাতে কোনো ধৰণৰ মীমাংসা নহয়, আইনৰ কাঠগড়াত যাতে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে এইবিলাক ব্যক্তিসকলক যদি সঁচা অৰ্থত দোষী হয় আৰু যদি তেওঁলোকে অন্যায় কৰিছে ফাষ্ট ট্ৰেকৰ আদালতৰ জৰিয়তে আমি কঠোৰৰ পৰা কঠোৰতম দাবী আমি জনাইছোঁ।